নমস্কাৰ সকলোকে, মই সীমাশ্ৰী। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ কথাৰ কাৰণে ভিডিঅ'টো বনাব মন গ'ল। মানে মোৰ মনটোত কিবা এটা চলি আছে, সেইটো আপোনালোকক জনাওঁ বুলি ভাবিয়ে ভিডিঅ'টো বনালোঁ। আৰু যদি আপোনালোকে মোৰ মতামতৰ লগত একমত হয়, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ কমেণ্ট এটা কৰিব। আৰু যদি মোৰ কিবা ভুল হৈছে কথাখিনি কওঁতে, তেনেহ'লে ক্ষমা কৰিব, লগতে শুধৰাই দিব। আৰু পিছফালে নাচাব দেই, পিছফালে একদম পূৰা চুপ উঠাই থৈ দিছোঁ, নিগনিৰ যিহে উৎপাত। আৰু এতিয়া আহিছোঁ মূল কথালৈ। আজি কিছু সংখ্যক মানুহৰ মানৱীয়তা ক'ত হেৰাল? কিয় বাৰু মানুহবিলাকৰ আগৰ দৰেই মানুহ এজনৰ কিবা হ'লে সহায় কৰিব লাগে, তেনেকুৱা মনোভাৱ কিয় নোহোৱা হৈ গ'ল? কিছু সংখ্যকৰ কথা কৈছোঁ, সকলো বাৰু তেনেকুৱা নহয়। হাজাৰৰ মাজত 100 এতিয়াও মানে ভাল মানুহ আছে। আপোনালোকক কওঁ, সিদিনা মোৰ বা এগৰাকী, মোৰ ৰিলেটিভৰ বা এগৰাকী গুৱাহাটী মহানগৰীত ৰাজপথত তেখেতে ভিনদেউৰ লগত স্কুটিত যাই থাকোঁতে তেখেতক সন্মুখৰ ফালৰ পৰা, মানে যিটো ছাইডে তেখেতে বহি আছিল, যিটো মেখেলা চাদৰ পিন্ধি বহি আছিল, এটা ছাইডকৈ বহিছে, যিটো ফালে মানে তেখেতে বহিছিল বাগৰাকীয়ে, তেখেতক একদম পূৰা সন্মুখৰ পৰা সোণৰ চেণ্ডেল টানি দিলে। আৰু তেখেতে একদম পূৰা বেয়াকৈ পৰি গ'ল স্কুটিৰ পৰা। আপোনালোকে গমেই পাব, যদি সোণৰ চেন এডাল গলৰ পৰা টানিব যায়, তেতিয়া মানুহজনে কেনেকৈ মানে একদম বেয়াকৈ পৰিছে। পৰি পেলাই অৱস্থা একদম বেয়াই এতিয়া বাৰু, দাঁত চাত একদম পূৰা ভাঙি গৈছে, তেনেকুৱা হৈছে। আৰু চোৰটোক বাৰু ধৰা কথা নকওঁৱেই, চোৰক ধৰা কথাটো ক'বই নাযাওঁ। কিন্তু সেই মহিলাগৰাকীৰ কি হ'ল? মানুহখিনিয়ে, তাত থকা মানুহখিনিয়ে যে তেখেতক শুশ্ৰূষা কৰিব লাগে, ভিনদেউ আৰু ছোৱালীজনীৰ বাহিৰে তাত মানে তেনেকুৱাকৈ কোনো মানুহ নোলাল যে তেখেতক সহায় কৰিব লাগে। কিয় বাৰু এনেকুৱা হৈছে? সেইটো বাৰু গ'ল, বাৰ কথা গ'ল। আপোনালোকক কওঁ, সিদিনা যে নলবাৰী জাপাৰগুচিৰ মৃগাংক বৰ্মন আছিল নেকি নামটো, সেই ল'ৰাজনৰ কথাও কওঁ। সেই ল'ৰাজনৰ কি ভুল আছিল, কি শুদ্ধ, মানে সেইটো মই তাৰ ভিতৰত সোমাব নাযাওঁ বা সেইটো ক'ব নাযাওঁ। ভুল শুদ্ধটো মই বিবেচনা কৰিব নাযাওঁ, ভুল শুদ্ধৰ কথাটো, কাৰণ আইন আদালত আছে। তেখেতসকলে কি কৰে তেখেতসকলে কৰিব বাৰু। ল'ৰাটোৱে ন্যায় পাব লাগে, সেইটো বিচাৰোঁ, অন্তৰৰ পৰা বিচাৰোঁ। মানে সেই ল'ৰাটোৰ মুখখন এতিয়া যদি ভিডিঅ'টো ভাহি আহে, এতিয়াও মানে কিবা এটা কি ক'ম আপোনালোকক, সঁচাই সিদিনা ৰাতিটো একদম শুবই নোৱাৰিলোঁ। সেই ল'ৰাজনৰ ভিডিঅ'টো দেখি পেলাই একদম মানে শুব নোৱাৰিলোঁ। কিয় এনেকুৱা হৈছে মানুহবোৰ? সেই ল'ৰাজনৰ কি ভুল, কি আছিল নাজানো, কিন্তু যেতিয়া ল'ৰাজনে একদম তেজেৰে লুতুৰি পুতুৰি হৈ পেলাই মানুহক সহায়ৰ কাৰণে ভিক্ষা খুজিছিল, তেতিয়া কোনো মানুহ কিয় সহায় কৰিবৰ কাৰণে আগবাঢ়ি নাহিল? ল'ৰাজনক মেডিকেলত ভৰ্তি কৰিব কিয় নাহিল? কিয় বাৰু এনেকুৱা হৈছে? কিজানি সময়মতে যদি ল'ৰাজনক মেডিকেলত নি ভৰ্তি কৰোৱা হ'ল হয়, তাৰ পৰা এজন মানুহৰো ইমানখিনি সাহস নহ'লনে যে 108ক মাতি নহ'লে নিজাকে কিবা এটা ব্যৱস্থা কৰি মেডিকেলত ভৰ্তি কৰাব লাগে? সঁচাকৈ মানুহবিলাক কোনটো দিশে গতি কৰি আছে, সেইটো একদম পূৰা ভাবিবলগীয়া কথা। আজি বেলেগৰ হৈছে, কাইলৈ মোৰো হ'ব পাৰে তেনেকুৱা। ময়ো তেনেকুৱা প্ৰব্লেমত পৰিব পাৰোঁ। কি ক'ম, আপোনালোকে আপোনালোকৰ মতামতবোৰ জনাবচোন। কিয় এনেকুৱা হৈছে বাৰু? মানুহবিলাক অকণমান ভাবিব, আজি বেলেগৰ লগত হৈছে, কাইলৈ আপোনালোকৰ লগতো হ'ব পাৰে সেই প্ৰব্লেমটো। তেতিয়া যদি আপুনি অকলশৰীয়া হৈ যায়, আপোনাক কোনেও সহায় নকৰে, তেতিয়া আপোনালোকে কি কৰিব? সেইকাৰণে ভাবিব, কিয় আজি আগৰ দৰে মানুহবিলাকে একগোট হৈ কাম কৰিব নোৱাৰোঁ? কিয় মানুহ এজনক বচাব নোৱাৰিলোঁ? এবাৰ ভাবি চাবচোন। এফালে বাৰু ছোৱালী উঠিল, মই ভিডিঅ'টো ভালকৈ বনাম বুলি ভাবিছিলোঁ, কিন্তু গোটেইখিনি ক'বই নোৱাৰিলোঁ কাৰণ ছোৱালী উঠিছে। আৰু আপোনালোকেও আপোনালোকৰ মতামতটো জনাবচোন।